হেল্ল' ফ্ৰেণ্ডছ, তো আজি আমি ক্লাছ 10ৰ যোনটো বিদ্যুৎ নামৰ চেপ্টাৰ আছে তাৰ কুৱেশ্যনছবোৰ কৰিম। তোমালোকে বহুতে কমেণ্টত দিছা যে ইলেক্ট্ৰিচিটি চেপ্টাৰটো লাগে বুলি, সেইকাৰণে মই আজি ইয়াৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ। তো তোমালোকে ভিডিঅ'টো চোৱাৰ আগতে হাতত পেন আৰু এটা বহি লৈ বহিবা, যাতে তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰ নোট ডাউন কৰি ল'ব পাৰা, ঠিক আছে? তো ইয়াতে ভিতৰুৱা কুৱেশ্যন আমি ফাৰ্ষ্টত কৰিম, তাৰপাছত আমি অনুশীলনী আৰু প্ৰশ্নাৱলী কৰিম। তো ফাৰ্ষ্টৰ কুৱেশ্যন হ'ল, বৰ্তনী কাক বোলে? এনচাৰ, বিদ্যুৎ প্ৰবাহৰ নীৰৱ চিহ্ন আৰু বন্ধ পথ এটাকে বৰ্তনী বোলে। 2 নম্বৰ কুৱেশ্যন, এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময়ত 0.5 প্ৰবাহ লয়। বৰ্তনীটোত চালিত হোৱা বিদ্যুৎ আধানৰ পৰিমাণ হ'ব। তো ইয়াত 4টা অপশ্যন দিয়া আছে, তো ইয়াক আমি ওলোৱাব লাগিব। কেনেদৰে ওলোৱাব লাগিব? তো ইয়াতে আমাক কি দিয়া আছে? যে আমাক দিয়া আছে প্ৰবাহ আমাক দিয়া আছে 0.5 এম্পিয়াৰ, ঠিক আছে? আৰু দিয়া আছে সময় দিয়া আছে 10 মিনিট। তো আমি সকলোৱে জানো যে 10 মিনিটত কিমান ছেকেণ্ড? 10 × 60 কৰিলে আমি গম পাম, দুটা জিৰ' নামিল, 6 × 6 তো 600 হা। তো আমি ইয়াক কি কৰিব লাগিব? যে আমাক কি দিয়া আছে? বিদ্যুৎ আধানৰ পৰিমাণ ওলাব দিয়া আছে। তো বিদ্যুৎ আধানৰ পৰিমাণ ওলাবলৈ আমি এতিয়া কি কৰিম? এইটো 600 আৰু 0.5 এম্পিয়াৰক ইনটু কৰিম। তো 600 × 0.5 তো কিমান হ'ব? 30, এটা ঘৰৰ আগত দশমিক, তো দশমিক বহিলে, তো 300। তো ইয়াতে অপশ্যনত 300 এ নম্বৰত আছে, ইয়াত 330 আছে, ডি নম্বৰত 300 আছে। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। বুজিলানে কেনেকৈ কৰিলোঁ? তো এনেধৰণে যদি তোমালোকক এনেকুৱা বেলেগ কুৱেশ্যনো দিয়ে, তো তোমালোকে এনেধৰণে ওলোৱাবা। তাৰপাছত 3 নম্বৰটো আছে, 1 কিলোৱাটত ইকুৱেলছ টু ডেছ জুল। তো ইয়াত আমি সকলোৱে জানো, কিতাপতে আছে। তো 1 কিলোৱাটত 3.6 × 10⁶ জুল। 4 নম্বৰ, 1 EV ইকুৱেল টু ডেছ। তো ইয়াত কিমান জুল আছে আমি সকলোৱে জানো, যে ইয়াতে বি শুদ্ধ হ'ব 1.602 × 10⁻⁻19 জুল। তাৰপাছত নেক্সট কুৱেশ্যনটো হ'ল, তলৰ কোনটোৱে বৰ্তনীৰ বিভৱভেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয়? তো ইয়াত 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব ভল্টমিটাৰ। আৰু অথনি যোনটো কুৱেশ্যন আছিলে এইটো কিতাপতো আছে, এইটো উদাহৰণ 12.1 চোৱা, পেজ নম্বৰ 200। তো ইয়াত আছে যে এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 10 মিনিট সময় লয়, 0.5 এম্পিয়াৰ প্ৰবাহ লয়, বৰ্তনীটো চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ উলিওৱা। তো এইটো আমাক উদাহৰণতে আছে, ইয়াতে আৰু কৰি দেখুৱাও আছে। তোমালোকে এনেকুৱা ভালদৰে চাই যাবা আৰু উদাহৰণৰ এইটো কুৱেশ্যনবোৰো ভালদৰে কৰিবা, কাৰণ এক্সামত এইবোৰো বহুত ইম্পৰ্টেণ্ট। তাৰপাছত নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে যে এটা পদাৰ্থৰ ৰোধকতাৰ SI একক। তো ইয়াত 4টা অপশ্যন দিয়া আছে। তো এটা পদাৰ্থৰ ৰোধকতাৰ SI একক হ'ব ওম। 7 নম্বৰ, 1 মাইক্ৰ'এম্পিয়াৰ বিদ্যুৎ প্ৰবাহ বৈ যোৱাৰ বাবে 1 ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্ৰন চালিত হ'ব লাগিব? তো এইটো কুৱেশ্যন কিতাপতে আছে। তো ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ চি, 6.25 × 10⁻12, ঠিক আছে? 8 নম্বৰ কুৱেশ্যনটো হ'ল, দুডাল তাঁৰৰ দৈৰ্ঘ্য, ৰোধাংক প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2 তাঁৰ দুডালৰ ব্যাসৰ অনুপাত হ'ব। তো ইয়াক আমাক 4টা অপশ্যন দিয়া আছে। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি, 1:2। কুৱেশ্যন নম্বৰ 9 হ'ল, তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতাৰ নিৰ্দেশ নকৰে? তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি, IR²। 10 নম্বৰ কুৱেশ্যনটো আছে, R1 আৰু R2 ৰোধ দুটা সমান্তৰাল সজ্জাত সংযোগ কৰিলে পোৱা সমতুল্য ৰোধৰ মান। তো ইয়াৰ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি, R1R2/R1 + R2। তাৰপাছত 11 নম্বৰ কুৱেশ্যনটো আছে, 2 ওম ৰোধৰ তাঁৰ এডাল 4টা সমান অংশত ভাগ কৰা হ'ল, অংশ 4টা সমান্তৰাল সজ্জাত সংযোগ কৰা হ'ল, সমান্তৰাল সজ্জাৰ সমতুল্য ৰোধ R1 হ'লে, R1ৰে বুজালে 2 ওম/R1 হ'ব। তো ইয়াত 4টা অপশ্যন দিয়া আছে। তো ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন নম্বৰ চি, 16। 12 নম্বৰত আছে, এটা বৈদ্যুতিক বাল্ব 220 ভল্ট আৰু 100 ৱাট চিহ্নিত কৰা আছে। যেতিয়া ইয়াক 110 ভল্টত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ ক্ষমতা হ'ব। তো ইয়াত আমাক 4টা অপশ্যন দিয়া আছে। তো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি, 25 ৱাট। তো এইটো উদাহৰণতে আছে, তোমালোকে চাই ল'লেই হ'ল। 13 নম্বৰ হ'ল, ধাতুৰ তাঁৰৰ বৰ্তনীত ইলেক্ট্ৰনবোৰ হ'ল ডেছ আধান, অৰ্থাৎ প্ৰবাহী আধান। 14 নম্বৰ কুৱেশ্যনটো, ধনাত্মকভাৱে আহিত বস্তুৰ গাত উপৰঞ্চি ডেছ, অৰ্থাৎ ইলেক্ট্ৰন ঘটি থাকে, আৰু ঋণাত্মকভাৱে আহিত বস্তুৰ গাত উপৰঞ্চি ডেছ, অৰ্থাৎ ইলেক্ট্ৰন থাকে।
তো ইয়াৰ পাছত নেক্সট কুৱেশ্যনটো আছে 15 নম্বৰ খালী ঠাই আছে তো 15 নম্বৰ সদৃশ আধানৰ মাজত স্থিতি বৈদ্যুতিক বল ধনাত্মক আৰু বিসদৃশ আধানৰ মাজত বল ঋণাত্মক তো তোমালোকক MCQটো সব বহুত ইম্পৰ্টেণ্ট তো MCQবোৰ ভালদৰে চাই ল'বা আৰু নোট ডাউন কৰি ল'বা বহিত 16 নম্বৰ বিদ্যুৎ প্ৰবাহৰ নিৰৱচ্ছিন্ন আৰু বন্ধ পথ এটাক ডেছ বোলে অৰ্থাৎ বৰ্তনী বোলে তো এইটো বৰ্তনী কাক বোলে ইয়াৰ ডেফিনেশ্যনটো এইটো হ'ব 17 নম্বৰ বৈদ্যুতিক শক্তিৰ SI একক ডেছ অৰ্থাৎ কিলোৱাট ঘণ্টা 18 নম্বৰ বিদ্যুৎ আধানৰ SI একক হ'ল কুলম তো বিদ্যুৎ আধানৰ SI একক কি এনেধৰণে চাৰিটা অপশ্যন দি আহিব পাৰে তো ইয়াৰ শুদ্ধ অপশ্যন হ'ব কুলম 19 নম্বৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ওমৰ সূত্ৰটো লিখা তো উষ্ণতা স্থিৰে থকা অৱস্থাত এটা ৰোধকৰ দুই মূৰৰ বিভৱভেদ ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক তো মই কিতাপতে এইটো কুৱেশ্যন কিতাপতে আছে মই ইয়াতে চিন মাৰি থৈছিলোঁ এইটো চোৱা ওমৰ সূত্ৰ এইটো মোষ্ট ইম্পৰ্টেণ্ট বুলি দিয়া আছে তোমালোকে পেজ নম্বৰ 204তে পাবা ঠিক আছে তো উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ ভি তাঁৰডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক ইয়াকে ওমৰ সূত্ৰ বোলে এইটো বহুত ইম্পৰ্টেণ্ট তাৰ পাছত 20 নম্বৰ কুৱেশ্যন আছে ভল্টেজ জোখা আহিলাটোৰ নাম কি ভল্টমিটাৰ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পাছত 21 বৰ্তনী এটাৰ চাবিয়ে কি কৰে এনসাৰ চাবিয়ে বাল্ব আৰু কোষৰ মাজৰ পৰিবহনমূলক সংযোগ স্থাপন কৰে 22 কুলম্বৰ ইলেক্ট্ৰনীয় আধানৰ মান কিমান এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তো 1.6 × 10⁻⁻19 C তাৰ পাছত আছে 23 বিদ্যুৎ প্ৰবাহ জোখা আহিলাটোৰ নাম কি তো ইয়াৰ এনসাৰ হ'ব এমিটাৰ 24 নম্বৰ প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া তো এনসাৰ কোনো পৰিবাহীৰ মাজেদি প্ৰতি ছেকেণ্ডত 1 কুলম্ব আধান প্ৰবাহিত হ'লে তাকে 1 এম্পিয়াৰ বোলে এই এম্পিয়াৰে হৈছে প্ৰবাহৰ একক তো এম্পিয়াৰ কি প্ৰবাহৰ একক বা প্ৰবাহৰ একক কি বুলি চাৰিটা অপশ্যন যেতিয়া দিব তাতে আমি এম্পিয়াৰ বুলি লিখিব লাগিব তাৰ পাছত 25 নম্বৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা তো আমি সমান্তৰালভাৱে সংযোগ কৰিম 26 বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি কিলোৱাট ঘণ্টা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বিদ্যুৎ বৰ্তনী কি এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন যে বিদ্যুৎ বৰ্তনী হ'ল বিদ্যুৎ পৰিবাহী তাৰৰ দ্বাৰা সংযোগ কৰা বিদ্যুতৰ আহিলা 28 নম্বৰ কুৱেশ্যন বিভৱভেদ গাণিতিক ৰূপত প্ৰকাশ কৰা তো বিভৱভেদ = সম্পাদন কাৰ্য বাই আধানৰ পৰিমাণ বা P = W/Q 29 নম্বৰ পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তো এটা বেটাৰী বা বিদ্যুৎ কোষ তাৰ পাছত নেক্সট কুৱেশ্যনটো হ'ল লু আৰু পাৰাৰ ভিতৰত কোনটো ভাল পৰিবাহী তো লু ভাল পৰিবাহী এনেকুৱা কুৱেশ্যন আমাক MCQত আহিব পাৰে তো এনেকুৱা কুৱেশ্যনো চাই যাবা 31 কোনটো পদাৰ্থ আটাইতকৈ ভাল পৰিবাহী ইয়াত এনসাৰ হ'ব ৰূপ 32 বৈদ্যুতিক বিভৱভেদৰ SI একক কি ভল্ট এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যে বৈদ্যুতিক বিভৱৰ SI একক হ'ল ভল্ট 33 বৈদ্যুতিক ক্ষেত্ৰ প্ৰাবল্যৰ সংজ্ঞা দিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন যে বৈদ্যুতিক ক্ষেত্ৰ এখনৰ কোনো এটা বিদ্যুৎ একক ধনাত্মক আধানৰ ওপৰত ক্ৰিয়া কৰা বলকে সেই বিন্দুত ক্ষেত্ৰখনৰ বৈদ্যুতিক প্ৰাবল্য বোলে 34 নম্বৰ তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো লিখা তো এনসাৰ H = I² RT ৰোধক এটা উৎপন্ন হোৱা তাপ প্ৰবাহ বৰ্গৰ সমানুপাতিক প্ৰবাহৰ বাবে হোৱা ৰোধৰ সমানুপাতিক আৰু প্ৰয়োজনীয় সময় সমানুপাতিক তো এইটো হ'ল তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ 35 নম্বৰ কুৱেশ্যন সমান্তৰাল সজ্জাত থকা তিনিটা ৰোধৰ সম্পৰ্ক যদি R1তকৈ ডাঙৰ R2 R2তকৈ ডাঙৰ R3 হয় তেন্তে সিহঁতৰ মাজেদি যোৱা বিদ্যুৎ প্ৰবাহৰ সম্পৰ্ক কি এনসাৰ সিহঁতৰ মাজেদি যোৱা বিদ্যুৎ প্ৰবাহৰ সম্পৰ্ক হ'ল I1তকৈ ডাঙৰ হ'ল I2 আৰু I2তকৈ ডাঙৰ হ'ল I3 তাৰ পাছত 36 নম্বৰ কুৱেশ্যন হ'ল এটা বৈদ্যুতিক বৰ্তনী বুলিলে কি বুজা তো বৈদ্যুতিক প্ৰবাহৰ সুত বব পৰা বিদ্যুৎ পৰিবাহী তাৰেৰে সংযোগ কৰা এটা সঁজুলিক বৈদ্যুতিক বৰ্তনী বোলে 37 বিদ্যুৎ প্ৰবাহ আধান আৰু সময়ৰ মাজৰ সম্পৰ্কটো লিখা তো বিদ্যুৎ প্ৰবাহ = আধান বাই সময় এইটো ইম্পৰ্টেণ্ট কাৰণ এইটো আমাক সূত্ৰ অংক যেতিয়া আমি ইয়াৰ এইটো চেপ্টাৰৰ যেতিয়া আমি এইটো অংকবোৰ কৰোঁ তেতিয়া আমাক এইটো সূত্ৰটো লাগিব তাৰ পাছত 38 নম্বৰ কুৱেশ্যন দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি ক'লে কি বুজায় তো দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভল্ট মানে হ'ল এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ 1 কুলম্ব আধান স্থানান্তৰ কৰোঁতে 1 জুল পৰিমাণৰ কাৰ্য কৰিব লগা হয় তো এইটো কুৱেশ্যনো এক্সামত আহি থাকে এইটো কুৱেশ্যনো চাই যাবা তাৰ পাছত 39 12
ভল্ট বিভৱভেদৰ দুটা বিন্দুৰ মাজেৰে 2C আধান চালিত কৰোঁতে কিমান কাৰ্য কৰিব লাগিব তো 12 ভল্ট বিভৱভেদৰ দুটা বিন্দুৰ মাজেৰে 2C আধান চালিত কৰোঁতে 24 জুল কাৰ্য কৰিব লাগিব অৰ্থাৎ আমি ইনটু কৰিলোঁ 12 × 2 = 24 40 নম্বৰ কুৱেশ্যন পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা দুটা কাৰক মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তো কাৰক দুটা হ'ল দৈৰ্ঘ্য আৰু ছেকেণ্ড কাৰক প্ৰস্থছেদৰ কালি 41 এডাল পৰিবাহীত ইলেক্ট্ৰনবোৰ বিৰ পৰা এলৈ গতি কৰিছে পৰম্পৰাগতভাৱে প্ৰবাহৰ দিশ কি হ'ব উত্তৰৰ সাপেক্ষে যুক্তি দিয়া তো প্ৰবাহৰ দিশ হ'ব এৰ পৰা বিলৈ কিয়নো প্ৰবাহৰ দিশ সদায় ইলেক্ট্ৰনৰ গতিৰ দিশৰ বিপৰীত হয় তো এইটো ইম্পৰ্টেণ্ট যে প্ৰবাহৰ দিশ সদায় ইলেক্ট্ৰনৰ গতিৰ দিশৰ বিপৰীত হয় ঠিক আছে গতিৰ দিশৰ বিপৰীত হয় তাৰ পাছত 42 কুৱেশ্যন আছে বিদ্যুৎ আধানৰ এছআই একক কি কুলম্ব বিদ্যুৎ আধানৰ এছআই একক হ'ল কুলম্ব ইম্পৰ্টেণ্ট কুৱেশ্যন যি প্ৰায় 6 × 10⁻18 টা ইলেক্ট্ৰনত থকা আধানৰ সমপৰ্যায়ৰ তো আমি 1 কুলম্ব মানে কি বুজো যে 6 × 10⁻18 43 কুৱেশ্যন এটা ইলেক্ট্ৰনৰ ঋণাত্মক আধানৰ সংখ্যা কিমান তো এটা ইলেক্ট্ৰনৰ ঋণাত্মক আধানৰ সংখ্যা হ'ল এইটো এমচিকিউত আহিব পাৰে 1.6 × 10⁻19 ইম্পৰ্টেণ্ট কুৱেশ্যন হা 44 হ'ল বিদ্যুৎ প্ৰবাহক কি এককত প্ৰকাশ কৰা হয় এম্পিয়াৰ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পাছত 1 এম্পিয়াৰৰ সংজ্ঞা দিয়া এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তো প্ৰতি ছেকেণ্ডত 1 কুলম্ব আধানৰ প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয় অৰ্থাৎ 1A = 1C/1S প্ৰবাহৰ সৰু মানক মিলি এম্পিয়াৰ বা মাইক্ৰ এম্পিয়াৰত প্ৰকাশ কৰা হয় 46 নম্বৰ কুৱেশ্যন মিলি এম্পিয়াৰ বা মাইক্ৰ এম্পিয়াৰত প্ৰকাশ কৰা হয় অৰ্থাৎ ইয়াত কি দি আছে যে মিলি এম্পিয়াৰ মানে 10⁻³ আৰু 1 মাইক্ৰ এম্পিয়াৰ মানে 10⁻⁶A 47 নম্বৰ কুৱেশ্যন এটা বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ জোখা সঁজুলিটোৰ নাম কি এমিটাৰ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন অৰ্থাৎ এনেকুৱা ধৰণৰ কুৱেশ্যন আমাক ঘাইকৈ এমচিকিউত আহিব পাৰে তো তোমালোকে এইবোৰ চাই যাবা তাৰ পাছত আছে বিভৱভেদৰ সংজ্ঞা দিয়া এনসাৰ প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনীৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান এটা নিউতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজৰ বিভৱভেদ বোলে অৰ্থাৎ দুটা বিন্দুৰ মাজৰ বিভৱভেদ = সম্পন্ন কৰা কাৰ্য বাই আধান অৰ্থাৎ V = W/Q এইটো ইম্পৰ্টেণ্ট কিয়নো এইটো আমাক সূত্ৰবোৰত কৰিব লাগে তাৰ পাছত 49 বিভৱভেদৰ এছআই একক কি তো বিভৱভেদৰ এছআই একক হ'ল ভল্ট আৰু বিভৱভেদৰ সংজ্ঞাটো এক্সামত আহি থাকে তো তোমালোকে এইটো চাবা তাৰ পাছত আছে 1 ভল্টৰ সংজ্ঞা দিয়া এইটো ইম্পৰ্টেণ্ট তো 1 ভল্ট হৈছে প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুটা বিন্দুৰ মাজৰ বিভৱভেদ যদি 1 কুলম্ব আধান তাৰে এটা বিন্দুৰ পৰা ইটো বিন্দুলৈ চালিত কৰিবলৈ 1 জুল কাৰ্য কৰিব লগা হয় এতেকে 1 ভল্ট = 1 জুল বা 1 কুলম্ব অৰ্থাৎ 1V = 1 J/−1 তাৰ পাছত 51 বিভৱভেদ জোখা সঁজুলিটোৰ নাম কি ভল্টমিটাৰ ইম্পৰ্টেণ্ট 52 ওমৰ সূত্ৰটো লিখা তো উষ্ণতা স্থিৰ থকা অৱস্থাত বৰ্তনীত সংযোজিত প্ৰদত্ত ধাতুৰ তার এডালৰ দুই মূৰৰ মাজৰ বিভৱভেদ V তালদাৰৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক অৰ্থাৎ V = IR মোষ্ট ইম্পৰ্টেণ্ট তাৰ পাছত 53 আছে ৰোধ কি ইয়াৰ এছআই এককৰ নাম এইটো এক্সামত আহি থকা কুৱেশ্যন তো ৰোধ হৈছে আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এটাৰ ধৰ্ম ইয়াৰ এছআই একক ওম আৰু ইয়াক গ্ৰীক আখৰ ওমেৰে সূচায় 54 1 ওমৰ সংজ্ঞা দিয়া তো যদি পৰিবাহী এডালৰ দুই মূৰৰ বিভৱভেদ 1V অৰ্থাৎ 1 ভল্ট আৰু ইয়াৰ মাজেৰে 1A প্ৰবাহ চালিত হয় তেন্তে পৰিবাহীডালৰ ৰোধ 1 ওম হ'ব অৰ্থাৎ 1 ওম = 1 ভল্ট/1 এম্পিয়াৰ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ পাছত আছে 55 এটা ৰোধৰ মাজেৰে চালিত প্ৰবাহ ইয়াৰ ৰোধৰ ব্যস্তানুপাতিক এইটো আহি থকা কুৱেশ্যন আমাৰ প্ৰি ফাইনেলত আহিছিল এইটো কুৱেশ্যন তাৰ পাছত 56 পৰিৱৰ্তনশীল ৰোধ কাক বোলে এনসাৰ বিভৱভেদৰ উৎস সলনি নকৰাকৈ প্ৰবাহৰ মান নিয়ন্ত্ৰণ কৰা বৈদ্যুতিক সঁজুলিটোক পৰিৱৰ্তনশীল ৰোধ বোলে 57 কোনো বিদ্যুৎ বৰ্তনীত ইলেক্ট্ৰনৰ গতিয়ে হ'ল বিদ্যুৎ প্ৰবাহ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন 58 পৰিবাহী ৰোধ নিৰ্ভৰ কৰা কাৰক কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হা তো কাৰক তিনিটা দিয়া আছে ইয়াত দৈৰ্ঘ্য প্ৰস্থছেদৰ কালি বা প্ৰস্থছেদৰ কালি আৰু পদাৰ্থৰ প্ৰকৃতি তো এইটো তিনিটা এক্সামত আহি থকা কুৱেশ্যন তাৰ পাছত 59 নম্বৰ কুৱেশ্যনটো হ'ল ৰোধকতাৰ এছআই একক কি তো ৰোধকতাৰ এছআই একক ওম হ'ব হা তো ৰোধকতাৰ এছআই একক ওম কাৰণ ইয়াত কিতাপতে দিয়া আছে যে ৰোধকতাৰ এছআই একক ওম বুলি দিয়া আছে তো মই সেইকাৰণে ৰোধকতাৰ এছআই একক ওম মিটাৰৰ পৰা ওম কৰি দিছোঁ ইয়াতে আছে ওমৰ সূত্ৰ এইটো চোৱা যে ইয়াৰ এছআই একক ওম আৰু ইয়াক গ্ৰীক আখৰ
উমেৰে সূচায় তো ৰুট বুলি কোৱা হয় তো ইয়াত আছে যে এক নিৰ্দিষ্ট উষ্ণতাত প্ৰদত্ত পৰিবাহী এডালৰ বাবে এটা ধ্ৰুৱক আৰু ইয়াক ৰুট বুলি কোৱা হয় ই হৈছে আধানৰ গতিক বাধা দিয়া পৰিবাহীৰ এটা ধৰ্ম ইয়াৰ এছআই একক ওম ঠিক আছে ইয়াৰ এছআই একক ওম আৰু ইয়াক গ্ৰীক আখৰ ওমেৰে সূচায় তাৰ পাছত নেক্সট কুৱেশ্যনটো হ'ল পদাৰ্থ এটাৰ বৈশিষ্ট্যমূলক ধৰ্ম লিখা তো পদাৰ্থ এটাৰ বৈশিষ্ট্যমূলক ধৰ্ম হ'ব ৰোধকতা 61 খংকৰ ধাতু ক'ত ব্যৱহাৰ কৰা হয় তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হা বৈদ্যুতিক ইস্ত্ৰি পাওৰুটি সেকা যন্ত্ৰ আদি বৈদ্যুতিক তাপ উৎপাদক সঁজুলিত ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় খংকৰ ধাতু ব্যৱহাৰ কৰা হয় 62 কপাৰ আৰু এলুমিনিয়াম ক'ত ব্যৱহাৰ কৰা হয় এনচাৰ বিদ্যুৎ সৰবৰাহৰ তাৰত ব্যৱহাৰ কৰা হয় 63 বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বুলিলে কি বুজা তো এডাল পৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত কৰিলে ই উত্তপ্ত হৈ পৰে ই ইয়াকে সূচায় যে বিদ্যুৎ শক্তি তাপ শক্তিলৈ ৰূপান্তৰিত হৈছে এই পৰিঘটনাক বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া বোলে 64 তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো লিখা তো তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো হ'ল H=I² RT 65 তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো বৰ্ণনা কৰা তো তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰ অনুসৰি এটা ৰোধকত উৎপন্ন হোৱা তাপ ফাৰ্ষ্ট নম্বৰ পইণ্ট আছে নিৰ্দিষ্ট ৰোধৰ বাবে প্ৰবাহৰ বৰ্গৰ সমানুপাতিক ছেকেণ্ড পইণ্ট নিৰ্দিষ্ট প্ৰবাহৰ বাবে ৰোধৰ সমানুপাতিক থাৰ্ড পইণ্ট ৰোধকৰ মাজেদি প্ৰবাহ চালিত হোৱা সময়ৰ সমানুপাতিক তাৰ পাছত 66 নং কুৱেশ্যনটো হ'ল জুলৰ তাপীয় ক্ৰিয়াৰ ভিত্তিত খজা কিছুমান সঁজুলিৰ উদাহৰণ দিয়া তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তো ইয়াৰ সঁজুলিবোৰ হ'ল বৈদ্যুতিক ইস্ত্ৰি পাওৰুটি সেকা সঁজুলি বৈদ্যুতিক অভেন বৈদ্যুতিক কেটলি আৰু বৈদ্যুতিক হিটাৰ হৈছে জুলৰ তাপীয় ক্ৰিয়াৰ ভিত্তিত খজা কিছুমান সঁজুলি 67 টাংষ্টেনৰ গলনাংক কিমান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তো টাংষ্টেনৰ গলনাংক হ'ল 3380 ডিগ্ৰী চেলচিয়াছ 68 বৈদ্যুতিক ক্ষমতাৰ এছআই একক কি তো ৱাটৰ সংজ্ঞা দিয়া ইম্পৰ্টেণ্ট তো ৱাট হৈছে 1 ভল্ট বিভৱবেদত চলা কোনো বৈদ্যুতিক সঁজুলিয়ে 1A প্ৰবাহ কঢ়িয়ালে তাত খৰচ হোৱা ক্ষমতা এতেকে 1 watt = 1 watt × 1 ampere 70 নম্বৰ কুৱেশ্যন বা নোটছ আছে 70 নম্বৰটো নোটছ আছে শ্বৰ্ট নোট তো 1 কিলোৱাট = 1000 watt তো এইটো আহিব পাৰে হা 1 কিলোৱাটত কিমান ৱাট তো 1 কিলোৱাটত 1000 watt বা 1000 watt 71 কুৱেশ্যন বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি কিলোৱাট ঘণ্টা বা kWh তো ভিডিঅ'টো লং হৈছে কাৰণে নহ'লে মই তোমাক আৰু প্ৰশ্নাৱলী বা অনুশীলনীৰ কুৱেশ্যনবোৰ দিলোঁ হয় তো মই তোমালোকক এইবোৰ PDF-ত দি দিম তো তোমালোকক যদি কিবা ডাউট থাকে তেন্তে মোক ক'বা আৰু PDF-তো যদি কিবা বুজি পোৱা নাই তেন্তে ক'বা মই তোমালোকক বুজাই দিম তো আজিৰ কাৰণে ইমানে থেংক ইউ আৰু এইবোৰ যদি তোমালোকক বেলেগ ছাবজেক্টতো কিবা অসুবিধা হৈছে তেন্তে মোক ক'বা মই তাৰ ওপৰতো ভিডিঅ' বনাম ঠিক আছে